বন্ধু-বান্ধৱী আৰু পৰম শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আকৌ ধামাকাদাৰ এটি ইউনিক ৰেচিপি ভিডিঅ'টি স্কিপ নকৰি একেবাৰে শেষলৈকে চোৱাৰ বাবে অনুৰোধ জনালোঁ। তো বন্ধু-বান্ধৱীসকল মই আজি বনাবলৈ গৈ আছোঁ লোকেল মুৰ্গী আৰু জহা কোমোৰাৰ সৈতে এটি ধামাকাদাৰ ইউনিক ৰেচিপি। আপোনালোকে সচৰাচৰ ঘৰত বনাই হাঁহৰ মাংস আৰু জহা কোমোৰাৰ সৈতে ৰেচিপি এনে ধৰণৰ ৰেচিপি বনাই চাব। লোকেল মাংস আৰু জহা কোমোৰাৰ সৈতে খুব ভাল লাগে খাবলৈ। তো বন্ধু-বান্ধৱীসকল প্ৰথমে মই এটি পাত্ৰত গোটা ধনিয়া আৰু জিৰা গোটা লৈ লৈছোঁ, ভাজি লৈছোঁ। এইবোৰ ভাজিলে কি হয়, ইয়াৰ সোৱাদ পৰিমাণ দ্বিগুণ হৈ যায়। তো বন্ধু-বান্ধৱীসকল আপোনালোকে এনে ধৰণৰ ৰেচিপি কোনে কোনে ঘৰত বনায় কমেণ্ট কৰি মোক জনাব আৰু মোৰ পদ্ধতিটো ৰন্ধা পদ্ধতি কেনেকৈ হৈছে সেইটো মোক কমেণ্ট কৰি জনাব। তো এইবোৰ ভাজোতে সময় এটা কথা মন ৰাখিব, গেছৰ ফ্লেম যাতে কম হয় আৰু কম পৰিমাণে ভাজিব, নহ'লে কি হ'ব মছলাখিনি তিতা হৈ যাব আৰু তিতা হ'লে বেয়া হ'ব চব্জিটো। তো বন্ধু-বান্ধৱ ইয়াত মই সাজু কৰি লৈছোঁ, ধুনীয়াকৈ ধুই লৈছোঁ জহা কোমোৰা, আলু আৰু মাংস। তো বন্ধু-বান্ধৱীসকল ইয়াত পেষ্ট কৰি লৈছোঁ মই শিলপতাত আদা, নহৰু, কেঁচা জলকীয়া আৰু সেই যে ভজা মছলা আছে জিৰা, গোটা জিৰা আৰু ধনিয়া পেষ্ট কৰি লৈছোঁ। ইয়াত টমাটো সৰু সৰুকৈ কাটি লৈছোঁ, এটা টমেটো, শুকান জলকীয়া আৰু পিঁয়াজ কাটি ৰেডি কৰি লৈছোঁ। তো বন্ধু-বান্ধৱীসকল এতিয়া ৰান্ধিবলৈ সাজু হৈছোঁ আৰু তো ইয়াত তেলখিনি গৰম হোৱাৰ লগে লগে মই লং, ইলাচি আৰু ডালচিনি, শুকান জলকীয়া আৰু তেজপাত দি দিম কেইটামান আৰু ইয়াত কাটি ৰখা পিঁয়াজবোৰ দি দিম। তো বন্ধু-বান্ধৱীসকল এই পিঁয়াজবোৰ ৰঙা হ'ব লাগিব, ৰঙা হ'লেহে মাংসৰ সোৱাদটো আৰু ভাল হ'ব খাবলৈ। আৰু এই তেজপাত, শুকান জলকীয়া ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু ইয়াত এটা বিলাহী ৰাখিছিলোঁ কাটিখিনি সেইটো দি দিম, ধুনীয়াকৈ ভাজি ল'ম। মই মাংস বনালে যিকোনো চব্জি বনালে তেল কম দিওঁ, দেখা পাইছেনে? তেলৰ পৰিমাণ কমেই দিওঁ, তেলটো পেটৰ কাৰণে ইমান ভাল নহয় আৰু ধুনীয়াকৈ ভাজিব, খাই বহুত ভালেই লাগিব। তো ইয়াত মই সকলো মছলা এড কৰিম, চব মছলা মই ৰাখিছিলোঁ ধুনীয়াকৈ এড কৰিলোঁ আৰু ইয়াত পেষ্ট কৰা আছিলে গোটা জিৰা আৰু ধনিয়া, সেইবোৰো পেষ্ট কৰি দিলোঁ আৰু এই মছলাবোৰ শিলপতাতহে পিহিছিলোঁ। তো আৰু এটা ভিডিঅ'ত দেখাম মই শিলপতাত কেনেকৈ মই মছলা পিহোঁ, মই নিজে মছলা পিহিব পাৰোঁ শিলপতাত। আৰু এই মছলা এতিয়া ধুনীয়াকৈ ভাজি ল'ম, ষ্টিমটো কমাই ধুনীয়াকৈ ভাজি ল'ম মছলাখিনি। তো ভজা ভজা হৈ গ'ল, এতিয়া মই মাংসবোৰ ঢালি দিম ইয়াত আৰু মাংস ঢলাৰ পিছত মই ইয়াত এড কৰি দিম জহা কোমোৰা আৰু আলু দুটামান দিছিলোঁ, আলুও দিব লাগে জহা কোমোৰাৰ লগত, নিদিলেও হয়। তো এই মছলাবোৰ ধুনীয়াকৈ সংমিশ্ৰণ কৰি ল'ম, কাৰণ ভজা মছলাখিনি মাংসৰ ভিতৰত ধুনীয়াকৈ সোমাব লাগিব, তেতিয়া মাংসৰ টুকুৰাত মানে খালে খুব ভাল লাগে মছলাবোৰ সোমাই থাকিলে। তো বন্ধু-বান্ধৱীসকল ভিডিঅ'টো কেনে হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব, কমেণ্টত জনাব। আৰু এয়া চাইছেনে, এতিয়া ভজাটো প্ৰায় শেষেই হৈছে, ইয়াত তেল এৰিব ধৰিছে। তেল এৰিব যেতিয়া ভালকৈ তেতিয়া মই ইয়াত পানী দিম, 2 গিলাচ পানী এড কৰি দিম। আৰু এই চব্জিটো বনালে, কোমোৰা চব্জিটো বনালে বিশেষকৈ বেছি পানী দিব নালাগে, অলপ গ্ৰেভি টাইপৰ হ'লে আৰু ভাল হয় খাবলৈ। মই ইয়াত বেছি পানী এড নকৰোঁ। তো বন্ধু-বান্ধৱীসকল শীতৰ সময় এনেধৰণৰ ৰান্ধি খালে বহুত জুতি লাগে, হয়নে নহয় বন্ধু-বান্ধৱীসকল? জনাবচোন কমেণ্টত, কাৰণ অন্য সময়ত খাই ইমান জুতি নালাগে। এই শীতৰ সময়ত মাংস, কণী এইবিলাক খাবলৈ খুব ভাল লাগে শীতৰ দিনত। তো মই ইয়াত 10-15 মিনিটমান ঢাকি ৰাখি দিম। চাওক এতিয়া ঢাকনিটো খুলিলোঁ, একেবাৰে কি ধুনীয়া গোন্ধ আহিছে নহয়, গোটেই ঘৰ একে গোন্ধত আমোল মোলাই গৈছে। আৰু দেখিছেনে ফ্লেভাৰটো কেনেকৈ আহিছে চব্জিৰ, খাওঁ খাওঁ লাগিছে না বন্ধু-বান্ধৱীসকল? একেবাৰে লোভনীয় হৈছে ৰেচিপিটো। ইয়াত প্ৰায় এতিয়া ফাইনেলি ৰন্ধা মোৰ কমপ্লিটেই হৈছে। গৰম মছলা দি দিলোঁ, মই গুড়া গৰম মছলা আছিলে দি দিলোঁ আৰু ইয়াত ফ্লেভাৰ আহিবৰ কাৰণে 3টামান জলকীয়া দি দিম, কেঁচা জলকীয়া। ৱাও, কালাৰ ইমান ধুনীয়া হৈছে আৰু কালাৰ ধুনীয়া হ'বই যিহেতু মই কাশ্মীৰী জলকীয়াৰ গুড়ি দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।